লেতেৰা পেতেৰা হৈ ঘৰৰ কাম কৰি আছিলোঁ তেনেকুৱাতে আকৌ ডেলিভাৰী বয়জনে পদূলিত হৰ্ণ বজাই আছিল পাৰ্চেল আহিছে বুলি। তাৰপিছত গ'লোঁ, পাৰ্চেলটো পিক আপ কৰি ল'লোঁ আৰু আনবক্সিং কৰিবলৈ লৈছোঁ। তলত যে কাপোৰযোৰ দেখিছে পিংক কালাৰ, মই বনাই আছিলোঁ দেই, তেনেকৈ বিচনাত থৈ দিয়া আছে আৰু তাৰ ওপৰতে মই পাৰ্চেলটোৰ আনবক্সিং কৰিছোঁ। আচলতে সম্পূৰ্ণ 6 মাহ হৈ যোৱাৰ পিছত মই নিজৰ বাবে এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ। আচলতে কি হয় জানেনে, নিজৰ বাবে থাকিয়ে যায়, বেলেগৰ হয় নে নহয় নাজানো, যিখিনি ঘৰৰ প্ৰয়োজন থাকে বস্তু সেইখিনি লোৱা যায় বা তেনেকৈ এইটো সেইটো কৰি থাকোঁতে নিজৰ বাবে কথাটো ইমান ভবাই নপৰে আৰু তেনেকুৱা হৈ যায়। আৰু প্ৰয়োজন নহ'লে লোৱা নাযায় দিয়কচোন। বিশেষ প্ৰয়োজন হোৱা নাছিল, তথাপি কিবা এটা ভাল লাগিছিল আৰু গৰম যিহেতু অলপ প্ৰয়োজন হয় বাৰু, ক'ৰবাত ওলাই গ'লে লাগে, সেইকাৰণে অৰ্ডাৰ কৰিছিলোঁ। সম্পূৰ্ণ 6 মাহ হৈ যোৱাৰ পিছতনো মই কি আনিলোঁ আপোনালোকে গমেই পাইছে দেখি পাই। হয়তো আপোনালোকে আচৰিত হ'ব, ইমান দিন শ্বপিং নকৰে নে? সঁচাকৈ মই নকৰোঁ। মোৰ দৰে হয়তো কোনোবা আছে, ওলাব, নোহোৱা নহয়, আছে, বহুত আছে, মই জানো। কোনোবা আছে যদি কমেণ্ট কৰিব দেই। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব। শ্লিভলেছ হয়, একেবাৰে লেছ নহয়, অলপ আছে আৰু পিয়'ৰ কটন হয়। যদি ভাল লাগিছে আৰু লাইক এটা কৰি যাব। আজিলৈ আহিছোঁ, বা